নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মাৰ্চ মাহৰ 2 তাৰিখ আজি বাৰ হ'ব দেওবাৰ আজি তিথি হ'ব শুক্লা তৃতীয় তিথি আজি নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ তাৰ পিছতে ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব শুভ যোগ তাৰ পিছতে শুক্ৰ যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব তৈতিলকৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব মীন ৰাশি আজি জন্মত মীন ৰাশি বৃপবন নৰগত মৰণত এক পদ্ৰুষ যোগিনী অগ্নিকোণত আজি সূৰ্য উদয় হ'ব 5:50 মিনিটত সূৰ্যাস্ত সময় হ'ব 5:20 মিনিটত দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ পাঠিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজি গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছো ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ পদ্ধতি সংগঠিত কৰি ৰাখক নিজৰ কৰণীয় কামখিনি সুন্দৰভাৱে কৰি থাকক আৰু অতিৰিক্ত কামবোৰ বেছি গ্ৰহণ নকৰিব যিমানখিনি কাম পাৰে সিমানখিনিহে কৰক বুলি কৈছে বেছি কামৰ দায়িত্ব ল'লে বা বুজা আপোনালোকে বহন কৰিবলগীয়া হ'লে স্বাস্থ্যৰ ক্ষেত্ৰত বা মানসিকভাৱে কিছু সমস্যা পৰিব পাৰে ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব যদি আপুনি লিমিট আপোনালোকে কাম কৰে নিজৰ খাদ্য অনুসৰি কামখিনি কৰে সমন্বয় বজাই ৰাখিলে সম্পৰ্কত ভুল বুজাবুজি দূৰ হ'ব মিলাপ্ৰীতি থাকিলে বুজাবুজি থাকিলে সম্পৰ্কত যি ধৰণৰ ভুল বুজাবুজি মিছ আণ্ডাৰষ্টেণ্ডিং সেইখিনি দূৰ হ'ব বুলি কৈছে ধ্যান ৰাখক আপুনি আবেগেৰে কঢ়িয়াই লৈ যাব পাৰে আৰু আনৰ কথা দ্বাৰা প্ৰভাৱিত হ'ব পাৰে গতিকে বেলেগৰ আবেগত আপোনালোকে বেছি প্ৰভাৱিত নহ'ব আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত কথা নক'ব গতিকে ধ্যান ৰাখক এই দুৰ্বলতা উন্নত কৰাৰ প্ৰয়োজন আছে নিজৰ উইকনেছবোৰ উন্নত কৰিব লাগিব কিছু আপোনালোকে ডেভেলপ কৰিব লাগিব গতিকে ধ্যান ৰাখক ল'ৰা ছোৱালীয়ে যি বিচাৰে তাকে কৰিবলৈ দিয়ক কিছু ক্ষেত্ৰত যদি তেওঁলোকে ভাল এটা কামত আগবাঢ়ি গৈছে ইয়াৰ ফলত তেওঁলোকৰ বৌদ্ধিক বিকাশৰ উন্নতি ঘটিব বুলি কৈছে ব্যৱসায়ৰ ক্ষেত্ৰত আজি দিনটোৰ প্ৰথম ভাগত ব্যৱসায় যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ দিনটোৰ প্ৰথম ভাগত লওক বুলি কৈছে যদি কিবা এটা নতুন কাম ষ্টাৰ্ট কৰিম বুলি ভাবিছে ইয়াৰ ফলত শুদ্ধ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ বাবে সহায়ক হ'ব চৰকাৰী কাম কৰাৰ লোকসকলে আজি অতিৰিক্ত কাম আপোনালোকৰ থাকিব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত বৈবাহিক সম্পৰ্কত মধুৰতা আৰু ঘনিষ্ঠতা থাকিব প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব বুলি কৈছে দিনটো আপোনালোকৰ বাবে অনুকূল যিহেতু পাৰিবাৰিক আৰু অৰ্থনৈতিক কাম-কাজবোৰ সুকলমে চলি থাকিব কিছু আত্মচিন্তাটো কিছু সময় কটাক ইয়াৰ দ্বাৰা সমস্যাৰ সমাধান পোৱা যাব ভাবক যে কেনেকৈ সমস্যাবোৰ সমাধান কৰিব কেনেকৈ আগবাঢ়ি যাব কেনেকৈ প্ৰব্লেমখিনি সলিউশ্যন বিচাৰিব সেইখিনি ক্ষেত্ৰত যদি অলপ চিন্তা কৰে আত্মচিন্তা নিজে চিন্তা কৰে সেইখিনি ক্ষেত্ৰত বহুত বেছি ভাল হ'ব আপুনি আজি জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত কিছুমান উৎকৃষ্ট সিদ্ধান্ত ল'ব পাৰিব ধ্যান ৰাখিব লাগিব দিনটো শেষৰ ধলৈ কৰ্মৰ সমতা আৰু আত্মবিশ্বাস আৰু অধিক শক্তিশালী কৰাটো গুৰুত্বপূৰ্ণ আনৰ কামত কিন্তু সময় নষ্ট নকৰিব যদি কোনো ভ্ৰমণ সম্পৰ্কীয় কাৰ্যসূচী কৰা হয় আজি দিনটোত বিশেষকৈ তেন্তে কিছু ক্ষেত্ৰত পিছুৱাই দিয়ক কাৰণ এইখিনি ক্ষেত্ৰত কিছু লোকৰ সময় আৰু ধন অপচয় কৰাৰ বাহিৰে আন একো লাভ নহ'ব পাৰে গতিকে চিটুৱেশ্যনটো চাই ল'ব ব্যৱসায়িক কাম-কাজ পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰা হ'ব দিনটোৰ শেষৰ দলৈ আপোনাৰ সঠিক ব্যৱস্থাই সঠিক ফল দিব অংশীদাৰিত্বৰ সম্পৰ্কীয় কামত পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখিবলৈ বহুত ধৈৰ্য আৰু সংযমৰ প্ৰয়োজন আছে আজি বিত্তীয় বিষয়ত স্বচ্ছতা বজাই ৰাখিব লাগিব পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি প্ৰেমেৰে ভৰা হৈ থাকিব প্ৰেমৰ ক্ষেত্ৰত কৈছে যে এই সময়খিনিত আবেগবোৰ বুজি পাব লাগিব বিশেষকৈ এজন প্ৰিয় বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব আজি মেঘ ৰাশি জাতক-জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাগৰুৱা আৰু জ্বৰৰ দৰে সমস্যা আহিব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক নিয়মিতভাৱে আপোনালোকে ব্যায়াম কৰক বেছি ঠাণ্ডা বস্তু আপোনালোকে সেৱন নকৰিব কিছু লোকৰ ছালৰ লগত জড়িত এলাৰ্জি হ'ব পাৰে গতিকে অলপ সাৱধানতা অৱলম্বন কৰক মেঘ ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আজিৰ দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় বৃষ ৰাশি আজি বৃষ ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে দৈনন্দিন আপোনালোকৰ ৰুটিন অতি সংগঠিত আৰু আপোনালোকৰ ইচ্ছা অনুসৰি পৰিচালিত হ'ব আজি পৰিয়ালৰ লগত জড়িত যিমান পাৰি সময় কটাবলৈ চেষ্টা কৰক পৰিয়ালৰ লগত সময় দিয়ক ঘৰৰ মানুহখিনিৰ সৈতে কিছু টাইম স্পেণ্ড কৰক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক আজি আপোনালোকৰ কৃতিত্ব থাকিব আপোনালোকৰ নেতৃত্বও থাকিব
আজি ঘৰখনত যিকোনো ধৰ্মীয় অনুষ্ঠানো সম্ভৱ বুলি কৈছে ধ্যান ৰাখক দিনটোৰ আৰম্ভণিৰ সময়ছোৱাত যাতে কোনো যুক্তিৰ দৰে পৰিস্থিতিৰ ক্ষেত্ৰত অধৈৰ্য নহ'ব ধৈৰ্য আৰু সংযম বজাই ৰখাটো গুৰুত্বপূৰ্ণ উত্তেজনাই সমস্যাবোৰ আৰু বেছি ভয়ানক কৰি তুলিব পাৰে গতিকে সংগ্ৰামবোৰ পৰিহাৰ কৰিব আজি ভাড়াৰ সম্পৰ্কে কিছু সমস্যা সমাধান কৰিবলৈ সময় লাগিব পাৰে কিন্তু আইনী ব্যৱস্থাৰ পৰা আঁতৰি থাকক আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা কেৰিয়াৰ উন্নতিৰ বাবে কৰা যি প্ৰচেষ্টা সেইখিনি সফল হ'ব ভৱিষ্যতৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ প্ৰচেষ্টা বহু পৰিমাণে সফল হ'ব ৰাজহুৱা স্থানত অপ্ৰয়োজনীয় বিবাদৰ বাবে চৰকাৰী চাকৰিত কৰ্মৰত লোকসকলে বিপদত পৰিব পাৰে আজি পৰিয়ালৰ সদস্যৰ মাজত সঠিক সম্প্ৰীতি আৰু সমন্বয় থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব বুলি কৈছে উৎকৃষ্ট গ্ৰহৰ অৱস্থান ৰৈ যায় আপোনালোকৰ মনত নতুন পৰিকল্পনাৰ সৃষ্টি হ'ব নতুন ধাৰণাবোৰ আহিব নতুন আইডিয়াবোৰ আহিব মনলৈ যেটো আপোনালোকৰ ঘৰ আৰু ব্যৱসায় দুইটাৰে বাবে উপযোগী বুলি প্ৰমাণিত হ'ব বুলি কৈছে আজি আপোনালোকৰ এই সময়খিনিত টকা পইচা কৰবাত আবদ্ধ হৈ থাকিব পাৰে যদি আপোনালোকৰ টকা পইচা পাব লগা আছিল সেইখিনি ক্ষেত্ৰত যদি চেষ্টা কৰে সেই ধন উদ্ধাৰ কৰিব পাৰে বা সেই পাবলগীয়া ধনখিনি আপোনালোকে লাভ কৰাৰ সম্ভাৱনা আছে যি পাই আপোনালোকে আৰ্থিক অৱস্থা কিছু উন্নত কৰিব পাৰিব ঘৰুৱা মূল্যৱান সামগ্ৰী ক্ৰয় কৰাটো সম্ভৱ আজি দিনটোত আজি নিজৰ আগ্ৰহৰ কামত নিজৰ ভাল লগা কামত কিছু সময় কটাওক ইয়াৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব বুলি কৈছে দিনটো ভাগত কেতিয়াবা অত্যধিক পৰিশ্ৰম আৰু ভাগৰা হোৱাৰ বাবে খিংখিঙীয়া এটাই প্ৰাধান্য পাব পাৰে খং উঠিব পাৰে তৎক্ষণাত কিবা এটা ক'লে গতিকে সেই ধৰণৰ স্বভাৱবোৰ আপোনালোকে পৰিহাৰ কৰাৰ কিছু ক্ষেত্ৰত মানুহৰ ওপৰত নিজৰ ইচ্ছা জাপি দিবলৈ বা আপোনালোকে বেছিকৈ নিৰ্ভৰ কৰিবলৈ চেষ্টা নকৰিব আজি ব্যৱসায়িক বিষয়ত কিছু সমস্যা আহিব পাৰে গতিকে অলপ ধ্যান দিব লাগিব পিতৃ মাতৃৰ বিশেষকৈ পৰামৰ্শক আওকাণ নকৰিব আজি পিতৃ সদৃশ ব্যক্তিৰ সহায় পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰীও হ'ব গতিকে তেওঁলোকৰ কথাকে আওকাণ নকৰিব অত্যধিক কামৰ বুজাৰ বাবে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত কামবোৰ বিশেষকৈ ঘৰতো কৰিবলগীয়া হ'ব পাৰে কামৰ প্ৰেছাৰ যথেষ্ট থাকিব আৰু সেইখিনি ক্ষেত্ৰত এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব কাম থাকিব কৰ্মৰ কৰিবই লাগিব তেতিয়াহে ফল পাব আজি ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে দিনটোৰ শেষৰটোত গতিকে অলপ ধ্যান ৰাখক তৰ্ক পেচালবোৰ পৰিহাৰ কৰিব অসাৰ প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট নকৰিব বাকী প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্যাভ্যাসৰ ভাৰসাম্যহীনতাৰ বাবে পাচনতন্ত্ৰৰ সমস্যা বাঢ়িব পাৰে দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক বুলি কৈছে কিছু লোকৰ কাহ চৰ্দি আৰু দুৰ্বলতা আদি সমস্যা আপোনালোকৰ বাঢ়িব পাৰে আজি দিনটোত গতিকে উপযুক্ত জিৰণি ল'ব লাগিব আৰু সুষম খাদ্য বজাই ৰাখিব লাগিব খাব লাগিব সুষম খাদ্য পুষ্টিকৰ খাদ্য খাব লাগিব গতিকে ধ্যান ৰাখিব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মহাদেৱৰ কৃপাত দিনটো শুভ হওক হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আপোনাৰ কামৰ সঠিক ৰূপৰেখাৰ তৈয়াৰ কৰিলে বা বনাই ল'লে কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব আৰু আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল লাভ কৰিব অৰ্থাৎ এইটোৱে কৈছে যে আপোনালোকে কামখিনি কৰাৰ আগতে কোনখিনি কেনেধৰণে কৰিব কোনখিনি কাম কৰিলে উপকৃত হ'ব ফাৰ্ষ্ট টাইম কেনেকৈ কৰিব কেনেকৈ পৰিচালনা কৰি আগবাঢ়িব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে প্লেনিং কৰিলে আপুনি বহুত বেছি সফল হ'ব কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব বুলি কৈছে কেতিয়াবা যেতিয়া আপোনালোকৰ কামৰ কোনো আপোনালোকৰ ডিসিপ্লিন নাথাকিব খেলিমেলি আপোনালোকৰ যদি কৰি থাকে কামৰ ক্ষেত্ৰত বিশেষকৈ তেতিয়া আপোনালোকৰ বেমেজালিৰ সৃষ্টি হ'ব কঠোৰ পৰিশ্ৰম কৰিব হাৰ্ড ওয়াৰ্কিং কৰিব কিন্তু সেই অনুপাতে ফল নাপাব পাৰে গতিকে এটা ডিসিপ্লিন ভাবে বা ৰূপৰেখা তৈয়াৰ কৰিলে আপোনালোকৰ অনুকূল ফল পাব গতিকে মনত ৰাখিব সদায় যদি সম্পত্তি বিক্ৰী কৰাৰ সন্দৰ্ভত কোনো পৰিকল্পনা কৰা হৈছে বা কৰিও আজি দিনটোত তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক বুলি কৈছে আজি কোনোবা বাহিৰৰ মানুহৰ হস্তক্ষেপৰ বাবে ঘৰৰ যি ব্যৱস্থাত পাৰিবাৰিক যি ব্যৱস্থাত ব্ৰেঘাত জন্মিব পাৰে কিছুমান ব্যক্তি থাকি যে সমস্যাৰ সৃষ্টি কৰাৰ বাবে সদায় আপোনালোকৰ বেয়াটো চিন্তা কৰে কিছু ব্যক্তিয়ে গতিকে সেইসকল মানুহ বুজি পাব লাগিব আৰু সাৱধান হওক আজি পাৰস্পৰিক সহযোগিতাৰে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক আজি ঘনিষ্ঠ আত্মীয়ক আপোনালোকৰ বস্তুগত আৰু আবেগিক সহায়ৰ প্ৰয়োজন হ'ব পাৰে বুলি কৈছে কিবা এটা আপোনালোকে দি সহায় কৰিবলগীয়া হ'ব পাৰে টকা পইচা দিও সহায় কৰিবলগীয়া হ'ব পাৰে বা আবেগিক সহায় আপোনালোকৰ কথা বতৰাৰ সেইখিনি সহায় সাপোৰ্ট সেইখিনি আপোনালোকৰ লাগিব গাইডেন্স প্ৰয়োজন হ'ব পাৰে তেওঁলোকক ব্যৱসায়ত নিজৰ কামৰ প্ৰতি পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিব লাগিব প্ৰত্যাহ্বান থাকিব কিছু বিপদজনক কামৰ পৰা যিমান পাৰে আঁতৰি থাকক অবাঞ্ছিত অৰ্ডাৰ পোৱাৰ বাবে অলপ অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত চলি থকা উত্তেজনাই পৰিয়ালতো প্ৰভাৱ পেলাব পাৰে আজি পৰিস্থিতি সম্ভালিবলৈ চেষ্টা কৰক
স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত ডিঙি আৰু বুকুত কফ সম্পৰ্কীয় সমস্যা বাঢ়িব পাৰে কিছু লোকৰ অসাৱধান নহ'ব আজি দিনটো আৰম্ভণিটো অতি সুখ হ'ব বুলি কৈছে সুখদায়ক হ'ব দিনটো আৰম্ভণিটো সুন্দৰভাৱে পাৰ হ'ব আজি অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত জনাশুনা মানুহৰ নিৰ্দেশনাত কিছুদিন ধৰি চলি থকা মানসিক চাপৰ পৰা আপুনি সকাহ পাব পাৰে সদায় ছাপোৰ্ট ল'বৰ বাবে চেষ্টা কৰক ভাল মানুহৰ সংগত থাকক দুটা কথা জানিবৰ বাবে চেষ্টা কৰক শিকিবৰ বাবে চেষ্টা কৰক আজি যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি অধিক সক্ৰিয় আৰু গুৰুত্ব সহকাৰে থাকিব আজি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ চেষ্টাও কৰিব ঋণ দিয়া বা ৰখা ধনৰ কিছু অংশ আদায় হ'ব পাৰে অত্যধিক ব্যস্ততাৰ বাবে আপোনালোকৰ ঘৰখনত আৰাম আপোনালোকৰ কৰিব নোৱাৰিব বুলি কৈছে যি ধৰণৰ আপোনালোকে জিৰণি বিচাৰিব সেই ধৰণে নাপাব পাৰে আজি মানসিক চাপক থাকিলে একো লাভ নহ'ব সমাধান বিচাৰিবলৈ চেষ্টা কৰক টেনচন লৈ থাকিলে নহ'ব সেই টেনচনবোৰ নাইকিয়া কৰিবৰ কাৰণে বা মানসিক টেনচনবোৰ চিন্তাবোৰ আপোনালোকে নাইকিয়া কৰিব হ'লে সমস্যাবোৰৰ সমাধান বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰিব লাগিব ব্যৱসায়িক কাম কাজত কিছুদিন ধৰি চলি থকা যি ধৰণৰ প্ৰব্লেম বা বাধাবোৰ দূৰ হ'ব আৰু পৰিস্থিতি কিছু উন্নত হ'ব আপোনালোকৰ কৰ্মৰ প্ৰতি থকা আকৰ্ষণে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফল দিব বুলি কৈছে কোনো চৰকাৰী যাত্ৰা হাতত লোৱাৰ বাবে সময় অনুকূল নহয় আজি বৈবাহিক আৰু প্ৰেমৰ সম্পৰ্ক দুইটাতে বিশেষকৈ সঠিক আৱেগিক ঘনিষ্ঠতা থাকিব দিনটোৰ শেষৰ ফাললৈ বন্ধু বান্ধৱীৰ সৈতে মিলিত হোৱা বা লগ হোৱাৰ ফলত কিছুমান পৰিকল্পনা হ'ব বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসে আপোনাক সুস্থ আৰু ইতিবাচক কৰি ৰাখিব বুলি কৈছে কিন্তু বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো দিনটোৰ শেষৰ দলৈ প্ৰয়োজন আছে বুলি কৈছে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া আজি পঢ়া শুনাৰ প্ৰতি একাগ্ৰতাৰ বৃদ্ধি পাব আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে মিথুন ৰাশিৰ জাতক জাতিকাসকলে মনত ৰাখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি এই সময়খিনিত ভৱিষ্যতৰ লগত জড়িত উৎকৃষ্ট সিদ্ধান্ত ল'ব পাৰিব ভাল ভাল ধাৰণা বা আইডিয়াবোৰ মনত আহিব আজি ব্যক্তিগত আৰু সামাজিক কাম কাজত কিছু লোকে বহুত বেছি ব্যস্ত হৈ থাকিব কিছুমান মানুহে আপোনালোকৰ কামত হস্তক্ষেপ কৰিব পাৰে কিন্তু ইয়াৰ ফলত আপোনালোকৰ কাম কাজত কোনো নেতিবাচক প্ৰভাৱ নপৰে আজি কোনো পুৰণি নেতিবাচক কথাত বিশেষকৈ মনটো অন্যমনস্ক হৈ থাকিব পাৰে ব্যৱহাৰিক হোৱা আৰু এটা পদ্ধতিগত ৰুটিন বজাই ৰখাটো গুৰুত্বপূৰ্ণ আজি মনটোক নিয়ন্ত্ৰিত কৰি ৰাখক যিকোনো ক্ষেত্ৰতে খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব সিদ্ধান্ত লওঁতে ধ্যান ৰাখক কথা কওঁতে ধ্যান ৰাখক পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে সময় নিশ্চয়কৈ কটাব তেওঁলোকৰ পৰা কিছু পৰামৰ্শ লওক কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব ডিছকাছ কৰিব সেই আপোনালোকৰ পিতৃয়ে হওক বা ভাই ভনী সকলোৰে লগত ব্যৱসায় ক্ষেত্ৰত আভ্যন্তৰীণ যি ব্যৱস্থা ভিতৰত যি ব্যৱস্থা কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ কেনেকৈ আগবঢ়াই নিব ব্যৱসায়টো কেনেকৈ আপোনালোকে গ্ৰ' কৰিব কেনেকৈ আপোনালোকে ব্যৱসায় ডেভেলপ কৰিব উন্নত আনিব পাৰিব উন্নত ফল পাব সেইখিনি ক্ষেত্ৰত চিন্তা কৰক ভাল ভাল নতুন আইডিয়া ধাৰণাবোৰ আপোনালোকে আনিব লাগিব নতুনত্ব চিন্তা কৰক ব্যৱসায়ত আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ গাফিলতিৰ পৰিণতি আপুনি ভোগ কৰিবলগীয়া হ'ব পাৰে সেই কৰ্মৰ ক্ষেত্ৰতে হওক বা ব্যৱসায় ক্ষেত্ৰতে হওক কৰ্মৰত মানুহে নিজৰ কাম সম্পূৰ্ণ নিষ্ঠাৰে কৰিব লাগে আৰু প্ৰগতিৰ সুযোগ আপোনালোকৰ সৃষ্টি হৈছে গতিকে কামবোৰ সাৱধানে কৰিলে নিশ্চয়কৈ উপকৃত হ'ব দিনটোৰ প্ৰথম ভাগত বিপৰীত লিংগৰ বন্ধুক লগ পালে আৰু পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব পাৰে আৰু ঘৰৰ পৰিৱেশটো আজি আন্তৰিক হৈ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত কিছু কোমল হ'ব অৰ্থাৎ আপোনালোকৰ মধ্যমীয়া বুলি কৈছে ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে একেবাৰে অসাৱধান হ'ব নালাগে আৰু মানসিক চাপৰ দৰে কথাৰ পৰা নিজকে আঁতৰাই ৰাখক অযথা প্ৰয়োজনীয় চিন্তাত পৰি নাথাকিব পিছ পৰি যাব পাৰে সামাজিক কাম কাজত আপোনালোকৰ জড়িত থাকিব বা সামাজিক প্ৰথমতে আপোনালোকৰ সমাজ সম্পৰ্কীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব যিসকল সামাজিকভাৱে জড়িত আপোনালোকৰ সংস্পৰ্শৰ বৃত্তটো বিস্তাৰিত হ'ব এই সময়ত কৈছে যে আজিৰ দিনটোত বিনিয়োগ সম্পৰ্কীয় কামতো আপুনি সম্পূৰ্ণ মনোযোগ দিয়ক কাৰণ পৰিস্থিতি অনুকূল মনত ৰাখিব ঘৰৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয় ৰাজহুৱা হ'ব পাৰে ইয়াৰ ফলত ঘৰৰ ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিব পাৰে ঘৰত যদি কিবা এটা সমস্যা আছে ঘৰৰ মেটাৰবোৰ ঘৰৰ প্ৰব্লেমবোৰ ঘৰতে সলভ কৰক যাতে সেইখিনি বাহিৰৰ মানুহে সুবিধা নাপায় যাতে কিবা এটা ক'বৰ কাৰণে গতিকে ধ্যান ৰাখক অসাৰ কথাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ পৰা বিচ্যুত হ'ব পাৰে গতিকে ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগে বৰ্তমান সময়ত প্ৰেজেণ্টত গুৰুত্ব দিব লাগে আজি বজাৰত বা মাৰ্কেটত আপোনালোকৰ সামৰ্থ্যৰ ভিত্তিত নতুন কৃতিত্ব আৰু অৰ্ডাৰ পাব পাৰে দিনটোৰ শেষৰ অৰ্থত গতিকে যোগাযোগত থাকক মানুহৰ লগত তামছত থাকক এই সময়ত কোনো চৰকাৰী ভ্ৰমণৰ বিশেষকৈ পৰিকল্পনা তৎক্ষণাত নকৰিব কাম কৰাৰ লোকসকলে কিছু গুৰুত্বপূৰ্ণ দায়িত্ব পালে বহুত বেছি সুখী হ'ব আত্মীয় আগমনৰ বাবে কিছু লোকৰ ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে প্ৰেমৰ সম্পৰ্ক
বজাই ৰাখিবলৈ বা ভাল কৰি ৰাখিবলৈ সময় আৰু বিশ্বাস দুইটাৰে প্ৰয়োজন বুলি কৈছে বৰ্তমান সময়ত ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে সাৱধান হ'ব অসাৱধান নহ'ব এই সময়ত তেওঁলোকৰ চিকিৎসা আৰু আৱেগিক সহায় দুইটাৰে প্ৰয়োজন গতিকে অলপ ধ্যান দিব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি আজি সিংহ ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি আপুনি ঘনিষ্ঠ মানুহৰ সৈতে সামাজিক সভা বা মনোৰঞ্জন সম্পৰ্কীয় কাম-কাজত কিছু সময় কটোৱাৰ সুযোগ পাব পাৰে যিসকলৰ ঘৰখনত কিবা এটা আছে বা সামাজিকভাৱে জড়িত যিকোনো বিশেষ সমস্যাও আজিৰ দিনটোৰ সমাধান হ'ব বুলি কৈছে পঢ়া-শুনা আৰু কেৰিয়াৰৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব আৰু সজাগ হ'ব লাগে বিশেষকৈ যুৱক-যুৱতীসকলে আজি অপ্ৰয়োজনীয় কামত অত্যধিক ব্যয়ৰ বাবে মনটো অশান্ত হৈ থাকিব পাৰে কোনো কামত বাজেটক আওকাণ নকৰাটোৱে ভাল হ'ব লগতে কৈছে যে নিজৰ সামৰ্থ্যতকৈ অধিক ঋণ লোৱাৰ পৰা বিৰত থাকক যিমান পাৰে যিমানখিনি কেপাচিটি সিমানখিনিহে ক্ষেত্ৰত আগবাঢ়ক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত প্ৰতিপক্ষৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখক আপোনাৰ যিকোনো ব্যৱসায়িক পৰিকল্পনাৰ লিক হ'লে লোকচান হ'ব পাৰে গতিকে গোপনীয়তা অৱলম্বন কৰিব লাগিব বিজনেছমেনসকলে ব্যৱসায়ীসকলে আজি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত চুক্তি পোৱাৰ পিছত আপুনি সুখী অনুভৱ কৰিব আপোনাৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যই আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব আৰু আপুনি বৰ শিথিল অনুভৱ কৰিব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত প্ৰেমিক প্ৰেমিকা আৰু বিশেষকৈ লগ পোৱাৰ সুযোগ পাব পাৰে ইজনে সিজনৰ আৱেগক বুজি পাব এই সময়খিনিত আপোনালোকৰ ছাপোৰ্ট ইজনে সিজনৰ ওপৰত বিশ্বাস দুইটাৰে প্ৰয়োজন আছে সময়ৰ প্ৰয়োজন আছে সময় দিব লাগিব দাঁতৰ বিষৰ কিছু লোকৰ সমস্যা হ'ব পাৰে এচিডিটিৰ সৃষ্টি কৰা খাদ্য গ্ৰহণ নকৰিব এই সময়খিনিত আপুনি আপোনালোকৰ কামক নতুন ৰূপ দিবলৈ অধিক সৃষ্টিশীল উপায় গ্ৰহণ কৰিব লাগিব আৰু সফলতা নিশ্চয়কৈ লাভ কৰিব গতিকে আইডিয়াবোৰ আনিব লাগিব নতুনত্ব চিন্তা কৰিব লাগিব এজন ঘনিষ্ঠ আত্মীয় ঘৰলৈ আহিব আৰু আপোনালোকৰ ইতিবাচক আলোচনা হ'ব পাৰে তেওঁলোকৰ সৈতে আজি সহযোগৰ লগত কিছু বিবাদৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে মনত ৰাখিব ঘৰুৱাৰ বিষয়বোৰ বাহিৰত উদঙাই দিব নালাগে নহলে পৰিস্থিতি অধিক ভয়ানক হৈ পৰিব পাৰে বুলি কৈছে সময় অনুযায়ী নিজৰ আচৰণত নমনীয়তা অনাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে আৰ্থিকভাৱে আপোনালোকৰ সময় কিছু ভালেই বুলি কৈছে উপাৰ্জন ভাল হ'ব খৰচপাতিও হ'ব কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সঠিক অৱদানেও কৰ্মৰ যি পৰিৱেশক সৰ্বোত্তম আপোনালোকৰ অৱস্থাত ৰাখিব অংশীদাৰিত্বৰে সম্পৰ্কীয় বিষয়ত কোনো প্ৰকল্পৰ সন্দৰ্ভত সহকৰ্মীসকলৰ সৈতে কিছু তৰ্ক বিতৰ্কৰ হ'ব পাৰে আজি পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সমৰ্থন আৰু মৰম আপোনালোকৰ লগত থাকিব যেহেতু সানডে দিন তেওঁলোকৰ সৈতে কিছু টাইম স্পেন্ড কৰক ঘৰৰ সময় দিয়ক বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা থাকিব প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ থাকিব বিশ্বাস লাগিব যেতিয়া ইজনে সিজনৰ ওপৰত যেতিয়া বিশ্বাস যেতিয়া কমিব আপোনালোকৰ সম্পৰ্কৰ কিছু সমস্যা হ'ব পাৰে গতিকে ইজনে সিজনৰ ওপৰত বিলিফটো আপোনালোকে সদায় ৰাখিব নিশ্চয়কৈ প্ৰেম জীৱনটো ভাল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ পেশী বিষৰ পৰা সকাহ পাবলৈ ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব লাগিব এক্সাৰসাইজ কৰিব লাগিব ব্যায়াম কৰিব লাগিব সেই অভ্যাস আপোনালোকে গঢ়ি তোলক নিশ্চয়কৈ উপকৃত হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব সিংহ ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি গহৰ অৱস্থান অনুকূল হ'ব আপোনাৰ কৰ্মৰ পদ্ধতিৰ বাবে বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব আৰু কামবোৰ দ্ৰুতগতিত আগবাঢ়িব আজি লগতে কৈছে যে কোনো ঘনিষ্ঠ আত্মীয়ৰ ওচৰলৈ নিমন্ত্ৰণ পাব পাৰে যাবলৈ নিমন্ত্ৰণ পাব পাৰে ধনৰ লেনদেনৰ বাবে পাৰস্পৰিক যি সম্পৰ্ক নষ্ট নকৰিব ধৈৰ্য আৰু সংযম থকাটো প্ৰয়োজন আছে আজি মানসিক শান্তি আৰু শিথিলতাৰ বাবে আধ্যাত্মিকতা আৰু ধ্যান ধাৰণাৰ দৰে কামত কিছু সময় কটোৱাটোৱে উপযুক্ত হ'ব বুলি কৈছে আজি ব্যৱসায়িক কাম-কাজ সুচাৰুৰূপে চলি থাকিব দিনটোৰ আৰম্ভণি সময়ছোৱাত ৰাজহুৱা লেনদেন গ্লেমাৰ কম্পিউটাৰ আদিৰ লগত জড়িতৰ ক্ষেত্ৰত উৎকৃষ্ট পৰিস্থিতি আপোনালোকৰ বাবে সৃষ্টি হৈছে আজি বিদেশী ব্যৱসায় লাভজনক হ'ব অৱস্থাত থাকিব বুলি কৈছে দৈনন্দিন কৰ্মৰ যি ব্যৱস্থা পৰিৱৰ্তনে কিছু আপোনালোকক অলপ হলেও সকাহ দিব বুলি কৈছে আজি ঘৰখনৰ যি পৰিৱেশ সুখদায়ক আৰু সুষম হৈ থাকিব ইজনে সিজনৰ আৱেগক বুজি পাব আৱেগ অনুভূতিক আপোনালোকে বুজি পাব প্ৰেমৰ সম্পৰ্কত কিন্তু ইজনে সিজনৰ আৱেগবোৰ বুজি পাব লাগিব
সন্মান কৰিব লাগিব, সন্মান লাগিব, আৱেগক বুজি পাব লাগিব। সুখ দুখত আপোনালোকে লগ দিয়ক, নিশ্চয়কৈ ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত কিন্তু ধ্যান ৰাখিব। সেইখিনি ক্ষেত্ৰত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণি সময়ছোৱাত শাৰীৰিক আৰু মানসিক ক্লান্তিৰ পৰা সকাহ পাবলৈ নিজৰ পচন্দ অনুসৰি কিছু সময় নিজৰ ভাল লগা কামত অতিবাহিত কৰক, মানসিক শান্তি লাভ কৰিব। আপুনি আপোনালোকৰ জীৱনশৈলীক নতুন ৰূপ দিবলৈ কিছু পৰিকল্পনা কৰিব আজিৰ দিনটোত, আৰু আপোনালোকৰ সেইবোৰ কাৰ্যকৰী কৰিলে আপোনালোকৰ ব্যক্তিত্ব অধিক ফলপ্ৰসূ হ'ব, অধিক উন্নত হ'ব, আগবাঢ়ি যাব পাৰিব, ভাল অপৰচুনিটিৰ সুযোগ আহিব। এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰতিযোগিতাৰ সম্পৰ্কীয় যিকোনো কামত অভাৱনীয় সফলতা লাভ কৰিব পাৰে। গতিকে কষ্ট কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব। আনৰ কথা শুনি পেলাই নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত, নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ অসাৱধান নহ'ব। আজি যিকোনো কামত অভাৱনীয় সফলতা লাভ কৰিবলৈ কষ্ট কৰিব লাগিব। পাৰস্পৰিক সন্মতিৰে বিশেষকৈ যিকোনো পাৰিবাৰিক বা সামাজিক সমস্যা সমাধানৰ বাবে চেষ্টা কৰক। ইয়াৰ ফলত পৰিস্থিতি শান্তিপূৰ্ণ হৈ থাকিব। আজি সৰু সৰু সমস্যাও হ'ব পাৰে, যাৰ বাবে আপুনি আচৰণত কিছু খিংখিঙা অনুভৱ কৰিব, খং উঠি থাকিব পাৰে সৰু সৰু কথাত। আজি ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো শেষৰ ধৰণে বিশেষকৈ ব্যক্তিগত কাৰণত আপুনি ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে। অৱশ্যে কৰ্মচাৰীসকলৰ সহযোগত কাম কাজবোৰ সুচাৰুৰূপে বা সুকলমে অব্যাহত থাকিব বুলি কৈছে। ব্যৱসায়িক ফাইল আৰু কাগজ পত্ৰ কোনো অচিনাকি মানুহৰ হাতত আজিৰ দিনটো তুলি নিদিব, নহ'লে আপোনালোকৰ যিকোনো কাৰ্যকলাপ লিক হ'ব পাৰে। আজি বৈবাহিক জীৱনত পাৰস্পৰিক সম্পৰ্ক সুখী হ'ব। দিনটোৰ শেষৰ দিনত বিশেষকৈ ঘৰৰ পৰিৱেশ সঠিক আৰু শৃংখলাবদ্ধ হৈ থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এচিডিটি আৰু জ্বলন অনুভূতিৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বা সমস্যা হ'ব পাৰে। অত্যধিক টেঙা খাদ্য পৰিহাৰ কৰক আজিৰ দিনটোত। যোগ আৰু ধ্যানৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে, মানসিক শান্তি লাভ কৰিব। আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। চেনেলটো যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰি আপোনালোকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মহাদেৱৰ কৃপাত দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। তুলা ৰাশি, আজি লাভজনক সময়। যদি কোনো পৰিকল্পনা কৰা হৈছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক বুলি কৈছে। আজিৰ দিনটোত সময় আপোনালোকৰ বাবে ৰৈ নাথাকে। গতিকে পৰিকল্পনাখিনি কেনেকৈ আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। আজি ঘৰখনত উপস্থিত হ'ব পাৰে ঘনিষ্ঠ আত্মীয়, আৰু আপোনালোকৰ মিলনে পাৰস্পৰিক সম্পৰ্কত অধিক ঘনিষ্ঠতা আনিব বুলি কৈছে। বিশেষকৈ ভ্ৰমণ সম্পৰ্কীয় মনোৰঞ্জনমূলক কাৰ্যসূচী কিছু লোকে কৰিব পাৰে। আজি বজাৰ কৰা আগতে বা যিকোনো ঠাইত খৰচ কৰাৰ আগতে বাজেটৰ কথা মনত ৰাখিব। আজি যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে পুংখানুপুংখ গৱেষণা আৰু অনুসন্ধান কৰক বুলি কৈছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি অসাৱধান হোৱাটো উচিত নহয় বুলি কৈছে। ব্যৱসায়িক কাম কাজ এতিয়াৰ বাবে একে থাকিব। কৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাত আপুনি সামৰ্থ্যতকৈ অধিক খৰচ নকৰিব। অলপ ভুল হ'লে কৰ্মৰত লোকসকলৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে নিজৰ কামৰ প্ৰতি সজাগ হৈ উচ্চ বিষয়ৰ পৰা দিহা পৰামৰ্শ লৈ থাকক। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে মনোৰঞ্জন আৰু আনন্দত সময় কটাব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। দিনটোৰ প্ৰথম ভাগত বিশেষকৈ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক। বিশেষকৈ বয়সস্থ লোকসকলৰ অলপ ধ্যান ৰাখিব লাগিব। ঠাণ্ডাৰ বাঢ়ি অহাৰ বাবে কিছু ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। ঋতু অনুসৰি দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস আপোনালোকে বজাই ৰাখক। সময় ভাগ্যৰ বৃদ্ধি কৰিব। বিশেষকৈ সময়মতে কামখিনি কৰক। কিছুদিন ধৰি চলি থকা ব্ৰেঘাতৰ পৰা কিছু সকাহ পাব। সৃষ্টিশীল কৰ্ম আৰু অধ্যয়নৰ প্ৰতি বিশেষ আগ্ৰহ থাকিব। আজি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি সেৱাৰ মনোভাৱ আৰু নিশ্চিতভাৱে তেওঁলোকৰ পথ প্ৰদৰ্শনৰ নিজৰ জীৱনত অংশগ্ৰহণ কৰক বুলি কৈছে। আজি আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব। ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগত চলি থকা যিকোনো বিবাদ কাৰোবাৰ মধ্যস্থতাত সমাধান কৰা হ'ব পাৰে। বিপদজনক কামৰ পৰা আঁতৰি থাকক, কাৰণ ইয়াৰ পৰা লোকচানৰ বাহিৰে একো নাই। ব্যৱসায়ত এই সময়ত দিনটোৰ মধ্যভাগত বিশেষকৈ এই সময়ত আপোনালোকৰ কামৰ বিপণন আৰু প্ৰচাৰৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰক। নতুন চুক্তিৰ ব্যৱস্থা থাকিব আজিৰ দিনটোৰ শেষৰ ফালেলৈ। আজি আপোনালোকৰ সাহস আৰু আত্মবিশ্বাসেৰে বহুতো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। পৰিয়ালৰ সদস্যসকলৰ মাজত সুখদায়ক আৰু উৎকৃষ্ট সমন্বয় থাকিব দিনটোৰ শেষাৰ্ধত। প্ৰেমৰ সম্পৰ্ক সীমাৰ নিশ্চিতভাৱে মনত ৰাখিব। ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব। আজিৰ দিনটোৰ শেষৰ ফাললৈ বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ঋতুভিত্তিক সমস্যাৰ পৰা হাত সাৰিবলৈ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সুষম কৰি ৰাখক। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু আনন্দময় অনুভৱ কৰিব বুলি কৈছে। গতিকে তুলা ৰাশি জাতক জাতিকাসকলে নিজৰ
শৰীৰটোৰ প্ৰতি নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব প্ৰদান কৰিব লাগিব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগত থাকক। তেওঁলোকৰ পৰা যিকোনো উপকাৰী তথ্য লাভ কৰিলে আপুনি উপযুক্ত সিদ্ধান্তবোৰ ল'ব পাৰিব। আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক ক্ষেত্ৰৰ প্ৰতি প্ৰবল হৈ থাকিব। মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী আৰু উল্লাসিত হৈ থাকিব। ধ্যান ৰাখক, অপ্ৰয়োজনীয় আন্দোলনত সময় আৰু ধন নষ্ট নকৰিব, নতুবা কোনো ধৰণৰ ৰিস্ক লোৱাৰ আপোনালোকৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। আজি আপোনালোকৰ খং আৰু বিশেষকৈ ইগ' ভাৱবোৰ বা তেনেকুৱা ধৰণৰ স্বভাৱবোৰক নিয়ন্ত্ৰণত ৰাখক। ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগত ভুল বুজাবুজি হ'লে কাৰ্যপেচাল হ'ব পাৰে। আজি ব্যৱসায়ত বহুত কষ্ট আৰু কৰ্মৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তনৰ প্ৰয়োজন আছে। কষ্ট হ'ব ব্যৱসায়ত। যদি আপুনি কোনো ধৰণৰ বিনিয়োগ কৰাৰ কথা ভাবিছে আজিৰ দিনটোত, তেন্তে সময় অনুকূল। কৰ্মৰ ক্ষেত্ৰত বৰ্তমান পৰিস্থিতি গ্ৰহণ কৰক। এতিয়া এই সময় সহজে পাৰ হৈ যাব, সমস্যাবোৰ সমাধান কৰিব পাৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা আৰু সম্প্ৰীতি দিনটোৰ প্ৰথম ভাগত থাকিব বুলি কৈছে। যুৱক যুৱতীসকলে অসাৰ কাম কাজৰ পৰা আঁতৰি থাকিব লাগে। নিজৰ কামৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। যধে মধে আপোনালোকে টাইম পাছ আপোনালোকে কৰি নাথাকিব, কামত লগাওক। কিবা এটা ভাল কামত আপোনালোকে সময় দিয়ক, কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিয়ক, নিশ্চয়কৈ উপকৃত হ'ব। আজি দিনটোৰ প্ৰথম ভাগত শৰীৰত অলসতা আৰু অৱসাদ অনুভৱ কৰিব পাৰে। এলাহ ভাৱবোৰ পৰিহাৰ কৰক আৰু নিশ্চয়কৈ ৰাতিপুৱাৰ সময়খিনি সূৰ্য পোহৰ গ্ৰহণ কৰক। আজি কোনো ধৰণৰ ফোন কলক আওকাণ নকৰিব। গুৰুত্বপূৰ্ণ ফোন কল আহিব পাৰে, ইগন'ৰ নকৰিব, কাৰণ যোগাযোগৰ উৎসৱৰ জৰিয়তে কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে, কিবা এটা খবৰো পাব পাৰে। নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থকাটো আপোনালোকৰ আৰ্থিক অৱস্থাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব। ভৱিষ্যতৰ যিকোনো সম্পৰ্কীয় পৰিকল্পনা কৰাৰ সময়ত আনতকৈ নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। এই সময়ত নিজৰ ওপৰত বিশ্বাস কৰাৰ আগতে বিশেষকৈ কঠোৰ পৰিশ্ৰম কৰাৰ সময়। নিজৰ ওপৰত বিশ্বাস লাগিব আৰু কঠোৰ পৰিশ্ৰমো কৰিব লাগে। লগতে কোনো বন্ধু বা আত্মীয় যদি নিজৰ প্ৰতিশ্ৰুতিত পুনৰ ঘূৰি আহে, তেন্তে আপুনি কিছুমান ক্ষেত্ৰত দুখ অনুভৱ কৰিব পাৰে। এই সময়খিনিত ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত কৰ্মচাৰী আৰু কৰ্মচাৰীসকলৰ সৈতে অধিক ধৈৰ্য আৰু সংযমৰ সৈতে কাম কৰক। চাকৰিত কোনো ধৰণৰ ফাইল কামত ভুল হোৱাৰ সম্ভাৱনা আছে আৰু সেই প্ৰজেক্টটোৰ কাম আকৌ কৰিব লগা হ'ব পাৰে। গতিকে যিকোনো কামেই নকৰক কিয় পৰিপাটিকৈ কৰক, শৃংখলাবদ্ধভাৱে কৰক। বৈবাহিক সম্পৰ্কত মধুৰতাৰে ভৰা হ'ব। যিকোনো সিদ্ধান্তত পৰিয়ালৰ সদস্যৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত আৰম্ভণি সমস্যাত পৰিৱৰ্তিত পৰিৱেশৰ বাবে কিছু দুৰ্বলতা অৱসাদ অনুভৱ কৰিব পাৰে। আজি যিমান পাৰে খাদ্যাভ্যাস আৰু ব্যায়ামৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক বুলি কৈছে। আজি আপোনালোকৰ কিছুমান অসম্ভৱ কামৰ সম্ভাৱনাৰ বিশেষকৈ হোৱাৰ সম্ভাৱনা আছে। সেই কামবোৰ হৈ উঠাৰ সম্ভাৱনা আছে, বৃহৎ সম্ভাৱনা আছে। বিশেষকৈ ব্যক্তিগত কামত সফলতাৰ বাবে মানসিক শান্তিও অনুভৱ কৰিব। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ কৃতিত্বৰ সন্দৰ্ভত ঘৰখনত উৎসমুখৰ সৃষ্টি হ'ব পাৰে, পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপোনালোকৰ পদ্ধতিটো আপুনি বা নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত আপুনি মানুহৰ লগত শ্বেয়াৰ নকৰিব তৎক্ষণাত, কাৰণ আপুনি প্ৰতাৰিত হ'ব পাৰে। সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে বুলি কৈছে। নিজৰ ওপৰত আত্মবিশ্বাসেৰে কাম কৰিলে নিশ্চিতভাৱে সফলতা লাভ কৰিব। অতিৰিক্ত কামৰ বোজাৰ বাবে চৰকাৰী চাকৰিয়াল যিসকল লোক আছে অলপ মানসিক চাপত থাকিব পাৰে, যিসকলে চানডে দিনটোতো কৰ্মৰত। ব্যৱসায়িক ক্ষেত্ৰত বিপণন আৰু যোগাযোগৰ উৎসৱৰ মাজত আপোনালোকৰ ভাৱমূৰ্তি সন্মান বৃদ্ধি পাব। কৰ্মৰ ক্ষেত্ৰত নতুন চুক্তি পাব, যিটো আৰ্থিক দৃষ্টিকোণৰ পৰা উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে। নিয়োজিত লোকৰ ক্ষেত্ৰত এতিয়াৰ বাবে পৰিস্থিতি একে থাকিব। গতিকে যিমান পাৰে ধৈৰ্য ধৰাটোৱে ইয়াৰ সমাধান বুলি কৈছে। ঘৰখনত শান্তিপূৰ্ণ পৰিৱেশ থাকিব আৰু সকলো সদস্যৰ মাজত পাৰস্পৰিক সমন্বয় ভাল হ'ব। যৌৱনৰ বন্ধুত্বত ঘনিষ্ঠতা থাকিব। আজি দিনটোৰ শেষৰ স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দিৰ দৰে সমস্যা আপোনালোকক অলপ অশান্তি দিব পাৰে। গতিকে ঘৰুৱাৰ প্ৰতিকাৰো ল'ব পাৰে, নিশ্চয়কৈ উপকৃত হ'ব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধনুৰাশি, আজি আপোনালোকৰ কিছুমান অসম্ভৱ কামৰ সমাধানৰ বৃহৎ সম্ভাৱনা আছে। ব্যক্তিগত কামত সফলতাৰ বাবে মানসিক শান্তিও অনুভৱ কৰিব।
পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ কৃতিত্বৰ সন্দৰ্ভত ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনালোকৰ পদ্ধতিসমূহ বা আপোনালোকে কাম কৰা যি ছিষ্টেম আনৰ মানুহৰ লগত শ্বেয়াৰ নকৰিব, কাৰণ আপুনি প্ৰতাৰিত হ'ব পাৰে। সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে। নিজৰ ওপৰত আত্মবিশ্বাসেৰে কাম কৰিলে নিশ্চিতভাৱে সফলতা লাভ কৰিব। অতিৰিক্ত কামৰ বোজাৰ বাবে চৰকাৰী চাকৰিয়াল যিসকল লোক আছে, যিসকলে চানডে দিনটোতো কৰ্মৰত, সেইসকল লোকে বিশেষকৈ মানসিক চাপত থাকিব পাৰে। আজি বিপণন আৰু যোগাযোগৰ উৎসৱৰ মাজত আপোনালোকৰ ভাৱমূৰ্তি সন্মান বৃদ্ধি পাব। কৰ্মৰ ক্ষেত্ৰত নতুন চুক্তি পাব, যিটো আৰ্থিক দৃষ্টিকোণৰ পৰা উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে। আজি নিয়োজিত লোকৰ ক্ষেত্ৰত এতিয়াৰ বাবে পৰিস্থিতি একে থাকিব, গতিকে ধৈৰ্য ধৰাটোৱে ইয়াৰ সমাধান বুলি কৈছে। ঘৰখনত শান্তিপূৰ্ণ পৰিৱেশ থাকিব আৰু সকলো সদস্যৰ মাজত পাৰস্পৰিক সমন্বয় ভাল হ'ব। যৌৱনৰ বন্ধুত্বত ঘনিষ্ঠতা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দিৰ দৰে সমস্যা আপোনালোকক আমনি কৰিব পাৰে। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। ঘৰুৱাৰ প্ৰতিকাৰ লওক বুলি কৈছে। আজি নিজৰ বাবেও কিছু সময় কটাওক। আত্মনিৰীক্ষণৰ দ্বাৰা আপুনি অধিক মানসিক শান্তি অনুভৱ কৰিব আৰু বহু সমস্যাৰ সমাধানো বিচাৰি পোৱা যাব। ক'ৰবাত আবদ্ধ হৈ থকা বা ধাৰলৈ দিয়া টকাখিনি ঘূৰাই পোৱাৰ আশা কৰা হৈছে। অত্যধিক সামাজিক যোগাযোগ আৰু আন্দোলনৰ কাম কাজৰ পৰা আঁতৰি থকাটো ভাল হ'ব, কাৰণ অপ্ৰয়োজনীয় বিতৰ্কৰ দৰে পৰিস্থিতিৰ পৰা সমস্যা হ'ব পাৰে। আজি আনৰ পৰামৰ্শৰ ওপৰত কাম কৰাৰ পৰিৱৰ্তে নিজকে বিশ্বাস কৰক আৰু ইয়াৰ দ্বাৰা আপোনালোকে অপৰিসীম সফলতা লাভ কৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখক। ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ পৰিচালনা আৰু কৰ্মচাৰীৰ সৈতে সঠিক সমন্বয় কামৰ গতি আৰু অধিক বৃদ্ধি কৰিব। কাৰ্যালয় পৰিৱেশ আৰু সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব। আজি স্বামী স্ত্ৰীৰ মাজত তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব। পুৰণি বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। দিনটোৰ শেষৰ ফাললৈ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰদূষণ বা আন কোনো কাৰণত সংক্ৰমণ হ'ব পাৰে। বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ সতৰ্ক হোৱাটো উচিত বুলি কৈছে। নিজৰ হেল্থৰ কিন্তু কেয়াৰ লওক বুলি কৈছে। আজি শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়। মকৰ ৰাশি। ইতিবাচক মনোভাৱ থাকিলে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ইয়াৰ উপৰি বহুতো সমস্যাৰ সমাধান হ'ব। সমাজ বা সামাজিক কাম কাজত আপুনি সহযোগিতা কৰিব আৰু আপোনালোকৰ ধাৰণাবোৰো অগ্ৰাধিকাৰ পাব বুলি কৈছে। কিছুমান নতুন পৰিকল্পনা আৰম্ভ কৰা হ'ব। কেৱল ব্যক্তিগত কামত নিজকে ব্যস্ত কৰি ৰাখক। আপেক্ষিক বিষয়ত হস্তক্ষেপ নকৰিব। অনাকাংক্ষিত উপদেশো নিদিব আজি। ইয়াৰ ফলত সম্পৰ্ক বেয়া হ'ব পাৰে। পঢ়া শুনাৰ বেছি গুৰুত্ব নিদিয়াকৈ ভ্ৰমণৰ সময়ত সময় নষ্ট কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে। বৰ্তমান ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজনো আছে। আজি ব্যৱসায়ী লোকৰ সৈতে যোগাযোগ বজাই ৰাখিব লাগে বুলি কৈছে। এই সময়খিনিত কৈছে যে চৰকাৰী ভ্ৰমণো সম্ভৱ। অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে দিনটোৰ প্ৰথম ভাগত অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। আজি ঘৰখনৰ ৰক্ষণাবেক্ষণত পৰিয়ালৰ লোকে উৎকৃষ্ট সহযোগিতা আগবঢ়াব। নিজৰ বাবে কিছু সময় কটালে আপুনি শিথিলতা অনুভৱ কৰিব। স্বাস্থ্য ভাল হ'ব, গতিকে একো চিন্তা নকৰিব। আজি ভুল মানুহৰ পৰা বা বেয়া লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক। আজি ঘৰখনৰ উন্নতিৰ বাবে ঘৰখনৰ সংস্কাৰ বা পৰিৱৰ্তনৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনা যদি কৰে উপকৃত হ'ব। ইয়াৰ বাবে বাস্তু সম্পৰ্কীয় নিয়ম মানি চলাটো উপযুক্ত হ'ব। সম্পত্তি বা আন যিকোনো বিষয়ক লৈ পৰিয়ালত চলি থকা ভুল বুজাবুজি আজি কাৰোবাৰ মধ্যস্থতাত সমাধান কৰিব পৰা যাব। চুবুৰীয়া বা বন্ধুৰ লগত বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি কাৰো লগত গালি গালাজ ব্যৱহাৰ নকৰিব, নহ'লে সম্পৰ্কত তিক্ততা থাকিব। বৃত্তিৰ সম্পৰ্কীয় কাম কাজবোৰ পিছুৱাই দিয়াটো কিছুমান ক্ষেত্ৰত আপোনালোকৰ বাবে ভাল হ'ব। পৰিস্থিতি চাই পেলাই ব্যৱসায়ত কৰ্মৰ সম্পৰ্কীয় কিছুমান নীতি পৰিৱৰ্তন আনিব লাগিব। আজি ব্যৱস্থাটোক ভাল কৰিবলৈ বহুত প্ৰচেষ্টা চলাব লাগিব। নিয়োজিত লোকে কৰাৰ কিছুমান গুৰুত্বপূৰ্ণ কামৰ দ্বাৰা বিশেষকৈ কোম্পানীটোত লাভৱান হ'ব। অদূৰ ভৱিষ্যতে শীঘ্ৰে প্ৰচাৰ সম্ভৱ বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মাজত সম্পৰ্ক ইতিবাচক আৰু সহযোগিতামূলক হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কবোৰ সীমাৰ ভিতৰত ৰাখক। বৰ্তমান বতৰৰ ফলত স্বাস্থ্যৰ ওপৰত অলপ প্ৰভাৱ পৰিব পাৰে, সেয়ে সাৱধান হোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। আজি আপোনালোকৰ খাদ্যৰ তালিকাত বিশেষকৈ নিশ্চয়কৈ পুষ্টিকৰ বস্তুবোৰ ব্যৱহাৰ কৰক। খোৱা বোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক, অন্তৰ্ভুক্ত কৰক, নিশ্চয়কৈ উপকৃত হ'ব। আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। কুম্ভ ৰাশি। দিনটো শান্তিৰে পাৰ হ'ব। অভিজ্ঞ ব্যক্তিৰ দিহা পৰামৰ্শত কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ সমাধান ইতিবাচক হৈ উঠিব আৰু পাৰস্পৰিক সম্পৰ্ক শক্তিশালী হ'ব।
আজি শিশুৰ বা ল'ৰা ছোৱালীৰ ভৱিষ্যত সন্দৰ্ভতো কিছু আলোচনা হ'ব পাৰে যুৱক যুৱতীসকলে অসাৰ কামত জড়িত হৈ নিজৰ কেৰিয়াৰৰ সৈতে খেলা কৰা উচিত নহয় এই সময় অতি কঠোৰ পৰিশ্ৰম কৰা সময় ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ বিষয়ত একেবাৰে জড়িত নহ'ব তৰ্ক পেচাল নকৰিব কাৰণ এই সময়ত কিছু লোকৰ আদালতৰ গোচৰ বা আৰক্ষী কাৰ্যবিধিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বা চলি আছে যদি অলপ সাৱধান হওক ব্যৱসায়ত কোনো বিশেষ কামক লৈ কিছু বিভ্ৰান্তি হ'ব পাৰে কনফিউজন থাকিব পাৰে অভিজ্ঞ ব্যক্তিৰ সৈতে আলোচনা কৰি উপযুক্ত সমাধান নিশ্চিতভাৱে ওলাই আহিব আলোচনা কৰিলে বিত্তীয় ব্যৱস্থাৰ যত্ন লওক নিয়োজিত লোকে নিজৰ উদ্ধতন বিষয়ৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নালাগে আজি পৰিয়াল ব্যৱস্থাটো সুখদায়ক আৰু শৃংখলাবদ্ধ হৈ থাকিব প্ৰেমৰ বিষয়ত ভাগ্যৱান হ'ব যিকোনো নেতিবাচক পৰিস্থিতিত ধৈৰ্য আৰু বুদ্ধি থকাটো অতিকৈ প্ৰয়োজনীয় মানসিক চাপ আৰু খঙৰ ফলত স্বাস্থ্যৰ ওপৰত কিছু লোকৰ প্ৰভাৱ পৰিব পাৰে পৰিয়ালৰ সৈতে জড়িত কিছুমান চলি থকা সমস্যা পৰিয়ালৰ সদস্যৰ সহায়ত সমাধান হ'ব পাৰে যাৰ বাবে আপুনি আপোনালোকৰ ব্যক্তিগত কাম-কাজত অধিক মনোনিৱেশ কৰিব পাৰিব সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সৈতে জড়িত বাকি থকা কামৰ সমাধান হ'ব পাৰে আজি ব্যক্তিগত কথাবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব আৰু নিজৰ কৃতিত্ব দেখুৱাব নালাগে বেছি শিশুৰ শিক্ষাৰ সম্পৰ্কীয় কামত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে কিন্তু শেষত এই হুলস্থুলও মূল্যৱান বুলি প্ৰমাণিত হ'ব আজি ব্যৱসায়িক কাম-কাজ এতিয়াৰ বাবে অলপ লেহেমীয়া হৈ থাকিব আয়ৰ উৎসৱ অক্ষত থাকিব যাতে আৰ্থিক সমস্যাৰ সৃষ্টি নহয় আজি বিদেশৰ সৈতে জড়িত ব্যৱসায়ত কিছু ব্ৰেঘাত জন্মিব পাৰে কোনো নতুন কাম আৰম্ভ নকৰিলে ভাল হ'ব কৈছে আজি স্বামী স্ত্ৰী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক আন্তৰিক হৈ থাকিব প্ৰেমৰ সম্পৰ্কৰ বিষয়ত ইজনে সিজনৰ অনুভৱৰ প্ৰতি বিবেচনা কৰক মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক দিনটোৰ বিশেষকৈ শেষৰ তলৈ বিশেষকৈ ঘৰৰ কাৰোবাৰ স্বাস্থ্য সম্পৰ্কে কিবা এটা সমস্যা হ'ব পাৰে সেয়ে তেওঁলোকৰ বিশেষ যত্ন ল'ব লাগে লগতে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লাগে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ হওক মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ কমেণ্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে সকলোৱে ওম নমঃ শিৱায় জয় শনিদেৱ লিখি দিব আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় মীন ৰাশি আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব আৰু অনুকূল ফলাফল পালে ভাগৰুৱা অনুভৱ কৰিও মনটো সুখী হৈ থাকিব সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ আধিপত্য থাকিব লাভজনক যোগাযোগৰ উৎসৱবোৰ স্থাপন কৰা হ'ব মাটি যান বাহন আদিৰ লগত জড়িত কৰাৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰিব পাৰে কিন্তু চিন্তা বেছি নকৰিব ইয়াৰ ফলত আপোনালোকৰ ধন সম্পত্তিৰ আৰু সমৃদ্ধিৰ বৃদ্ধিহে হ'ব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰাৰ যুৱক যুৱতীসকলে কাগজৰ কাম কৰাৰ সময়ত সাৱধান হোৱাটো প্ৰয়োজন ব্যৱসায়ত প্ৰতিযোগিতামূলক বিষয়ত সফলতা লাভ কৰিব কামৰ বিপণন আৰু প্ৰচাৰৰ ওপৰতো আপোনালোকৰ সম্পূৰ্ণ গুৰুত্ব দিয়ক আজি আপোনালোকৰ কামত আপোনালোকৰ সিনিয়ৰ বা অফিচাৰৰ সন্তুষ্ট হ'ব বিশেষ কৃতিত্ব লাভ কৰিব পাৰে আজি পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয় আৰু মিলাপ্ৰীতি বিশেষকৈ থাকিব বুলি কৈছে কিন্তু বিবাহ বহিৰ্ভূত প্ৰেমৰ কিছু লোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে বা প্ৰেমৰ পৰা দূৰত্ব বজাই ৰাখক তেনেকুৱা ধৰণৰ স্বাস্থ্য মোটামুটি দিনটো প্ৰথম ভাগত মধ্যমীয়া দেখা পোৱা গৈছে বৰ্তমান বতৰৰ প্ৰতি কিন্তু সজাগ হওক খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিন কঠোৰভাৱে নিয়ন্ত্ৰিত কৰি ৰাখক ভাল হ'ব কিছুমান ভাল খবৰে দিনটো আৰম্ভ হোৱাৰ সম্ভাৱনা আছে শুভ কামৰ লগত জড়িত আজিৰ দিনটোত পৰিকল্পনা ঘৰতে কৰা হ'ব পাৰে আপুনি শক্তি আৰু আত্মবিশ্বাসেৰে ভৰি পৰিব আপোনালোকৰ কনফিডেন্স বাঢ়িব আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে যিকোনো কঠিন কাম আজিৰ দিনটোত সমাধান কৰিব পৰা ক্ষমতা থাকিব বুলি কৈছে কৰক নিশ্চয়কৈ কষ্ট কৰক সফল হ'ব শিশুৰ যিকোনো কাৰ্যকলাপ অলপ শিথিল হ'ব ধ্যান ৰাখক আজি আত্মনিৰীক্ষণ আৰু চিন্তাত কিছু সময় কটাওক নিজে ভাবক যে সমস্যাবোৰ কেনেকৈ সমাধান কৰিব কিন্তু দিনটো কেতিয়াবা আপোনালোকৰ ইগো আৰু খঙৰ বাবে কিন্তু কিছুমান ক্ষেত্ৰত ক্ষতিও হ'ব পাৰে তৰ্ক পেচালো হ'ব পাৰে সমস্যা হ'ব পাৰে গতিকে খং ৰাগবোৰ অলপ পৰিহাৰ কৰিব লাগে কমাব লাগে যদি তেনেকুৱা ধৰণৰ আপোনালোকৰ ৰাগ বা তেনেকুৱা ধৰণৰ ইগো ভাৱবোৰ আহে মনলৈ আজি আপোনালোকৰ ঘনিষ্ঠ বন্ধু বান্ধৱ বা আত্মীয়ৰ ওপৰত বিশ্বাস থাকিলে আপোনালোকৰ বাবে উপকাৰী হ'ব যিকোনো ঠাইৰ পৰা কোনো অপ্ৰীতিকৰ বা কোনো আপোনালোকৰ ঘৰৰ আত্মীয় বা কোনো ঠাইৰ পৰা অপ্ৰীতিকৰ খবৰ পালে ধৈৰ্য ধৰিব পৰিস্থিতি সাপেক্ষে আপোনালোকে ধৈৰ্য ধৰি আগবাঢ়িব লাগিব আজি ব্যৱসায়িক কৰ্ম ব্যৱস্থা উন্নতি হ'ব প্ৰভাৱশালী ব্যৱসায়িক লোকৰ পৰাও আপুনি ভাল এটা গাইডেন্স বা নিৰ্দেশনা লাভ কৰাৰ সম্ভাৱনা আছে অংশীদাৰীৰ সম্পৰ্কৰ ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে বুলি কৈছে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে গতিকে ধ্যান ৰাখিব আজি অফিসত বা কৰ্মৰ ক্ষেত্ৰত চলি থকা ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখক কেৱল নিজৰ লক্ষ্যত মনোনিৱেশ কৰক বুলি কৈছে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব দিনটোৰ শেষৰ ফালৰ বিপৰীত লিংগৰ বন্ধু বান্ধৱীৰ সৈতে মৰ্যাদাপূৰ্ণ আচৰণ বজাই ৰাখক নহলে আপোনালোকৰ সন্মানৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিন্তু আপোনালোকে অলপ সজাগ হ'ব লাগিব ধ্যান দিব লাগিব বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ কৈছে যে বেছি মছলাজাতীয় খাদ্য
বা নিমখীয়া খাদ্য বেছি গ্ৰহণ নকৰিব বৰ্তমান সময়ত কিছু লোকৰ গেছ আৰু এচিডিটিৰ বাবে আপুনি মাইগ্ৰেনৰ সমস্যা মূৰৰ বিষৰ দৰে সমস্যাত ভুগিব পাৰে গতিকে মীন ৰাশি জাতক জাতিকাসকলে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব